আজি ভাবিলোঁ বোলে সোনকালে ঘৰকেইটাই মুচি লওঁ, যিহেতু জানেই আমাৰ ৰাতিপুৱা হোৱাৰ লগে লগে সূৰ্য দেৱতাই যোনখানে মুখ মেলি দিব, থকাৰ উপায় নাই। সেয়ে ভাবিলোঁ যে ৰুমকেইটা সোনকালে মুচি লওঁ। সেইকাৰণে চাওক সোনকালে আজি ৰুমকেইটা মুচা কাম কৰি আছোঁ। এই ৰুমকেইটা মুচা হোৱাৰ পিছতে ভাবিলোঁ যে শালখনৰো কাম আছে কিছু। সেয়ে ভাবি শালখনৰো কামখিনি কৰাৰ কাৰণে শালখনকো গ'লোঁ। এয়া বোৱাখিনি মই ঠিক কৰিব আহিছিল। বোৱাখিনি উঠাৰ পিছত ৰছীকেইডাল মই বান্ধা নাছিলোঁ, সেইকাৰণে শালৰ ৰছীকেইডালো মই বোৱাখিনি এটি শালখন বান্ধি আছোঁ। এয়া জুখি পেলাই শালখন বান্ধি লৈ আছোঁ। বোৱাখিনি ঠিক কৰি আৰু আনভাগেও সমানে জোখ লৈ শালখন বান্ধাৰ কাৰণে লৈ আছোঁ। এইভাগেও সমানে জুখি ল'লোঁ, ৰছীডালেদি লৈ পেলাই বান্ধি ধুনীয়াকৈ লৈ আনফালেও এডাল ৰছী সোমাই দিম এই বোৱা জাকিৰ মূৰতে, দি পেলাই ধুনীয়াকৈ শালখন বান্ধি ল'লোঁ। এয়া শালখন বান্ধা হোৱাৰ পিছতে গাটো ধুই আহি আনভাগে মই ভাবিলোঁ যে চাহেই খাওঁ, এইকাৰণে আহিয়ে চাহখিনিও আনফালে বনাই দিলোঁ। এয়া চাহ উতলাই আছে, এইফালে গাখীৰো দিলোঁ উতলাই। এই 2 কাপ চাহ চেকি লৈ মানুহজনী আৰু ময়ে খাই খালোঁ।